চাৰিওফালে বিজেপি পৰিৱেশ। আজি মই 7 নম্বৰ সভাখন কৰিছোঁ আৰু গৈ সমষ্টিত সভা কৰিম। মুঠৰ ওপৰত ডেফিনেটলি সুৰেশ বৰা ডাঙৰীয়া জিকিব। অকমান্য আৰু মিথ্যাবাদী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কোনো পধ্যে নিজিকে। তেওঁ বহু অঞ্চলত সোমাবই পৰা নাই। যোৱাবাৰ যিহেতু একো কাম নকৰিলেই, ক'লৈকে নাহিলেই, কাৰো খবৰ নল'লেই, গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ৰাইজে ইতিমধ্যে বাই দিছে। তেখেতৰ অৱস্থা কাহিল। তেখেত নিজিকে আবুল তাবুল বকা আৰম্ভ কৰিছে, ব্যক্তিগতভাৱে আক্ৰমণ কৰা আৰম্ভ কৰিছে। গতিকে তেখেতে গম পাইছে যে তেখেতৰ অৱস্থা বেয়া। সেইকাৰণে কেইদিনমানৰ আগত শুনিছোঁ বোলে স্বাস্থ্যৰ তেখেতৰ অৱনতি নহওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কিন্তু টেনশ্যনতে হওক বা প্ৰেছাৰতে হওক তেওঁৰ গা বেয়া হৈছে। গতিকে অলপ সাৱধানে থাকক। এইবাৰ হাৰিব, বেছি হুলস্থুল কৰি লাভ নাই। মই ফোনত কথা বুলিতো কোৱা নাই। ফোনত আজিকালিতো নিজৰ ফোনৰ পৰা কথা নাপাতে। তেখেতে যোগাযোগ কৰিছিলে বিজেপিত যোগদান কৰিবলৈ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগো ধৰিছিল। দিল্লীৰো বহু নেতাক গৈ তেখেতে লগ ধৰিছিল, মোক যোগাযোগ কৰিছিল। আমি না কৰিলোঁ। তেওঁ ঠিক আছে, তেওঁ যদি মিছা বুলি হয় কামাখ্যালৈ বলক, মোৰ পাপ লাগিব, মই মৰিম, ইমানেইটো কথা। আমিতো কামাখ্যা মন্দিৰক ভয় খাওঁ, হয়নে নহয়? যদি তেওঁ যদি কোৱা নাছিলে কামাখ্যা মন্দিৰত দুইজনে যাওঁ, বাৰে কৈ আছোঁ, তেওঁ কৈছে মই কামাখ্যা মন্দিৰলৈ নাযাওঁ, মানে তেওঁ ভয় খাইছে। তেওঁৰ পাপ লাগিব। মোৰ ভয় নাই। তেওঁ যোগদান কৰিব খুজিছিল। আমি দিয়া নাছিলোঁ। গতিকে আকৌ কৈছোঁ, মোৰ লগত কামাখ্যা মন্দিৰলৈ বলক। মই যদি মিছা কৈছোঁ, মোৰ পাপ হ'ব, মোৰ মৃত্যু হ'ব। আৰু আপুনি আৰু এটা কথা কৈছে, লাহৰীঘাট সমষ্টিত আপোনালোকে এবাৰ 1 নম্বৰ থাকিব। ডেফিনেটলি থাকিম। লাহৰীঘাটত কিমান কাম হৈছে দেখিছে নাই? লাহৰীঘাটত গৰাখহনীয়াৰ কাম হ'ল, লাহৰীঘাটত বানপানী নাইকিয়া হ'ল, লাহৰীঘাটৰ ৰাইজৰ অৱস্থা ভাল হৈছে। গতিকে লাহৰীঘাটততো কংগ্ৰেছক সোমাব দিয়া নাই।